নতুন বছৰত কেতুৰ হাজাৰ গুণ পাব বৃদ্ধি শক্তি। নতুন বছৰত কেতুৰ ৰাশি পৰিৱৰ্তনত তিনি ৰাশিৰ জয় জয় ময় ময়। হাতলৈ আহিব প্ৰচুৰ ধন। কেতু এটা পাপী গ্ৰহ। কেতুত গুৰু বৃহস্পতিৰ কেইবাটাও গুণ আছে। ৰাহু আৰু কেতু সদায় বিপৰীত দিশত অৱস্থান কৰে। বাকী সকলো গ্ৰহৰ সন্মুখৰ ফালে আগবাঢ়ি যায়, কিন্তু ৰাহু আৰু কেতু পিছুৱাই যায়। ফলত ৰাহু বা কেতুৱে প্ৰতিবাৰে ৰাশি সলনি কৰিলে জাতক জাতিকাৰ জীৱনত ভাল ফল পোৱা যায়। আকৌ কেইবাটাও ৰাশিৰ অধীনত জন্ম হোৱা মানুহৰ জীৱনত গভীৰ চাপ পৰিলক্ষিত হৈছে। কেতুৱে অহা বছৰ 2025 চনৰ 18 মে'ত কন্যাৰ ৰাশি এৰি পিছফালৰ ৰাশি অৰ্থাৎ সিংহ ৰাশিত প্ৰৱেশ কৰিব। ফলত তিনি ৰাশিৰ জাতক জাতিকাই সফলতাৰ শিখৰ স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিব। জীৱনত বৃহৎ পৰিমাণৰ আহিব ধন। ইয়াৰে প্ৰথম ৰাশিটো হৈছে ধনু ৰাশি। অহা বছৰ ধনু ৰাশিৰ জাতক জাতিকাৰ কেতুৰ ৰাশি সলনি কৰাৰ বাবে অতি উত্তম সময় হ'ব। অবিবাহিত সকলৰ বাবে আহি আছে এক নতুন সম্পৰ্কৰ প্ৰস্তাৱ। বিবাহৰ যোগ আছে, কাৰণ ৰাশিৰ নৱম স্থানত থকা অতিবাহিত সকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিবলৈ গৈ আছে। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ থকা যিসকলে কাম কৰি আছে তেওঁলোকৰ উন্নতি আৰু চাকৰিত পদোন্নতি হ'ব পাৰে। ধনুৰাশিৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে ভাল সময় আহি আছে। কেতুৱে কুষ্টিৰ দশম ঘৰত সিংহ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে এই কাম, কেৰিয়াৰ আৰু বিভিন্ন কৰ্মৰ সৈতে জড়িত। কঠোৰ পৰিশ্ৰমৰ ফলত সফলতা আহিব গৈ আছে। চাকৰি সলনি কৰিব বিচৰা সকলৰ বাবে ভাল সময় আহি আছে। একেবাৰে শেষৰ ৰাশিটো হৈছে মিথুন ৰাশি। কেতুৰ ৰাশিৰ পৰিৱৰ্তনে মিথুন ৰাশিৰ বাবে বিপুল প্ৰভাৱ পেলাব। এই ৰাশি পৰিৱৰ্তন 2025 চনত মিথুন ৰাশিৰ তৃতীয় ঘৰত হ'ব। এই ঘৰটো ধন সম্পত্তিৰ সৈতে জড়িত বুলি ধৰা হয়। পুৰণি বিনিয়োগৰ পৰা যথেষ্ট ধন আহিবলৈ গৈ আছে। জাতক জাতিকাই নতুন জীৱন আৰম্ভও কৰিব পাৰে। নিউজ ডেস্ক রিপোর্ট, ডিজি লাইভ 24।